ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ জুলাই মাহৰ ১৯ তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা ত্ৰয়োদশী তিথি আৰু শুক্লা ত্ৰয়োদশী তিথি থাকিব আজি আবেলি ৫:৫৫ পৰ্যন্ত। তাৰপিছত শুক্লা চতুৰ্দশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ আৰু মূলা নক্ষত্ৰ থাকিব কাইলৈ ৰাতিপুৱা ২:১৯ পৰ্যন্ত। তাৰপিছত পূৰ্বাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৬:৩৩ পৰা ৭:২৭ আকৌ ১০:০৮ পৰা ১২:৪৯ আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা ৪:৪৬ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি ৬:১২। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপুনি এজন বিশেষ ব্যক্তি বা বন্ধুক লগ পাব। গুৰুত্বপূৰ্ণ তথ্য লগতে লাভ কৰিব। বিবাহৰ যোগ্য লোকৰ মাজতো এক বৃহৎ সম্পৰ্ক গঢ়ি তোলাৰ সম্ভাৱনা আছে। খৰচৰ প্ৰতি সাৱধান হ'লে আপুনি যিকোনো সমস্যাৰ পৰা ৰক্ষা পাব, কাৰণ ভুল বস্তু ক্ৰয় হ'ব পাৰে। আপোনাৰ যিকোনো গোপনীয়তা ৰাজহুৱা হ'ব পাৰে, যিয়ে আপোনাৰ পৰিয়ালৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব। আপুনি হয়তো কোনো ষড়যন্ত্ৰমূলক পৰিকল্পনাৰ বলি হ'ব পাৰে। নেতিবাচক কাম কাজ আৰু মানুহৰ পৰা নিজকে আঁতৰাই ৰাখক আৰু লগতে খৰচো নিয়ন্ত্ৰণ কৰক। ব্যৱসায়ত আপোনাৰ সামগ্ৰীৰ মানদণ্ডৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, কাৰণ প্ৰতিযোগিতাৰ সময়ত সাৱধান হ'ব লাগিব। অৱশ্যে উচ্চ পদস্থ বিষয়া আৰু অভিজ্ঞ লোকৰ পৰা সমৰ্থন পাব। কাৰ্যালয়ৰ ৰাজনীতিত অসুবিধা পাব পাৰে নিয়োজিত লোকসকল। পৰিয়ালৰ লোকৰ মাজত সঠিক সমন্বয় আৰু প্ৰেমে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। পুৰণি বন্ধুক লগ পোৱাৰ সুযোগ থাকিব। গেছ আৰু এচিডিটিৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। খাদ্যাভ্যাস উন্নত কৰি যোগাসন, ব্যায়াম আদি দৈনন্দিন কাম কাজত অন্তৰ্ভুক্ত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে ১। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনজনৰ লগ পালে সুখ আৰু সতেজতা লাভ কৰিব। লগতে কামত অধিক মনোনিৱেশ কৰিব পাৰিব। আপুনি আপোনাৰ অতীতৰ কিছুমান ভুলৰ পৰা শিকি আপোনাৰ কৰ্মপদ্ধতিত উন্নত কৰিবলৈ চেষ্টা কৰিব লাগিব। যুৱক যুৱতীসকলে মনত ৰাখিব লাগিব যে আপোনাৰ অসাৱধানতাৰ বাবে চলি থকা কিছুমান কামত বাধা আহিব পাৰে। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰক অগ্ৰাধিকাৰ দিয়াটো আজিৰ কাৰণে আপোনাৰ ভাল হ'ব। এই সময়ত যিকোনো কাম কৰাৰ আগতে নিশ্চিতভাৱে ৰূপৰেখা দাঙি ধৰিব লাগিব। কৰ্মক্ষেত্ৰৰ প্ৰতিটো কামৰ ওপৰত চকু ৰাখিব লাগিব। আপোনাৰ পৰিকল্পনাৰ গোপনীয়তা ভংগ হ'লে আপোনাৰ কামত বাধাৰ সৃষ্টি হ'ব আৰু ইয়াৰ ক্ৰেডিট আন যিকোনো ব্যক্তিয়ে ল'ব পাৰে। অফিচৰ কাৰো লগত আপোনাৰ প্ৰজেক্ট শ্বেয়াৰ নকৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কই হয়তো পৰিয়ালৰ সদস্যৰ পৰা বিবাহৰ অনুমতি লাভ কৰিব। খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিন সংগঠিত কৰি ৰাখক। ইয়াৰ দ্বাৰা আপোনাৰ গেছ আদিৰ সমস্যাৰ পৰা সকাহ লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে ৮। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি ফোন বা ইমেইলৰ জৰিয়তে বিশেষ কিছু তথ্য লাভ কৰিব, যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব। আপুনিও নিজৰ প্ৰতিভা আৰু সামৰ্থ্যৰে প্ৰতিটো প্ৰত্যাহ্বান গ্ৰহণ কৰিব। মহিলাসকলে নিজৰ কৰ্মৰ প্ৰতি সচেতন হ'ব লাগিব, কাৰণ সময় এতিয়া অনুকূল। কাৰোবাৰ ভুল পৰামৰ্শ মানি চলিলে আপোনাৰ বাবে ক্ষতিকাৰক হ'ব। হৃদয়ৰ সলনি মনেৰেই সিদ্ধান্ত লওক আৰু নতুন যোগাযোগ স্থাপন কৰাৰ আগতে নিশ্চয় ভালদৰে চিন্তা কৰি লওক। আপোনাৰ চিন্তা কাৰো লগত শ্বেয়াৰ নকৰিব। ব্যক্তিগত সমস্যা আজি বাঢ়িব। মানসিক চাপৰ পৰিৱৰ্তে বিবেচনা আৰু ধৈৰ্যৰে কাম কৰক। অতীতৰ ভুলৰ পৰা শিকি লওক। কাৰ্যালয়ৰ ফাইলসমূহ সুৰক্ষিতভাৱে ৰাখক। ঘৰত সুখৰ পৰিৱেশ থাকিলে মানসিক শান্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। আপোনাৰ অসাৱধানতাৰ বাবে আজি স্বাস্থ্যজনিত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে নিজৰ যত্ন লওক আৰু যিমান পাৰি আয়ুৰ্বেদিক বস্তু গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে ১। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যদি আপুনি স্থানান্তৰৰ কথা ভাবিছে তেন্তে আজিয়ে ইয়াৰ কাম কৰিব পাৰে, গতিকে ইয়াৰ ওপৰত গুৰুত্ব ৰাখক। বাকী থকা ধন পোৱাৰ পিছত আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব।
কোনো সমস্যা হ'লে ঘনিষ্ঠ বন্ধুৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। যিকোনো ধৰণৰ বিতৰ্কৰ পৰা নিজকে আজি আঁতৰাই ৰাখক। কিছুমান প্ৰতিদ্বন্দ্বীয়ে আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু চিন্তা নকৰিব, একোৱেই ক্ষতি কৰিব নোৱাৰে। কিন্তু কেতিয়াবা আপোনাৰ আক্ৰমণাত্মক স্বভাৱ আপোনাৰ বাবে বিপদৰ কাৰণ হৈ পৰিব। ব্যৱসায়ৰ কাম-কাজ ক্ষিপ্ৰ কৰিবলৈ অতি গুৰুত্ব সহকাৰে চিন্তা আৰু মূল্যায়ন কৰক। কিছু পৰিৱৰ্তনৰ প্ৰয়োজন আছে। জনসংযোগৰ পৰিসৰো বৃদ্ধি কৰিলে আপোনাৰ কৰ্মক্ষেত্ৰত অগ্ৰগতি আহিব। সময়মতে চৰকাৰী কাম-কাজসমূহ সম্পূৰ্ণ কৰক। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু ঘৰত সুখ শান্তিৰ পৰিৱেশ থাকিব। বন্ধু-বান্ধৱীৰ সৈতে পৰিয়ালৰ মিলনো হ'ব পাৰে। বৰ্তমান বতৰৰ বাবে আপোনাৰ স্বাস্থ্যত কিছু পৰিমাণে সমস্যাৰ সৃষ্টি কৰিব, যেনে কাহ, চৰ্দি, জ্বৰ আদি হ'ব পাৰে। গতিকে চিকিৎসাৰ লগতে আয়ুৰ্বেদিক বস্তু নিশ্চয়কৈ সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি গোটেই দিনটো ব্যস্ত হৈ থকাৰ পিছতো আপুনি আপোনাৰ পৰিয়ালৰ বাবে উপযুক্ত সময় বিচাৰি পাব। মাটি, যান-বাহন আদি ক্ৰয় বিক্ৰয় সন্দৰ্ভত পৰিকল্পনা কৰিব। আপোনাৰ সামৰ্থ্য আৰু কৰ্মশৈলী দেখি মানুহ আপ্লুত হ'ব। সামাজিক কাম-কাজত আপুনি অৰিহণা যোগাব। ভাড়াঘৰ সম্পৰ্কীয় বিষয়ত কিছুমান বিতৰ্ক সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব। বিত্ত সম্পৰ্কীয় বিষয়বোৰে আপোনাক চিন্তিত কৰিব পাৰে। আপোনাৰ এজন ঘনিষ্ঠ বন্ধুৰ সমালোচনাৰ বাবে আপোনাৰ মনোবল কমি যাবলৈ নিদিব আৰু নিজৰ আত্মবিশ্বাস বজাই ৰাখিব। এই সময়ত ব্যৱসায়িক কামত সফলতাৰ সম্ভাৱনা আছে। চৰকাৰী কামত লাভ হ'ব পাৰে। কাৰ্যালয়ত সহকৰ্মীসকলৰ লগত সহযোগিতামূলক আচৰণ কৰিব আৰু বদলি বা পদোন্নতিৰো সম্ভাৱনা আছে। স্বামী-স্ত্ৰীৰ মাজত কিবা কাজিয়া সদৃশ পৰিস্থিতি হ'ব পাৰে। বিবাহৰ যোগ্য লোকৰ মাজত ভাল সম্পৰ্ক থকাৰ সম্ভাৱনা আছে। সুষম খাদ্য আৰু দৈনন্দিন ৰুটিন বজাই ৰাখিলে কিছুদিনৰ পৰা চলি থকা স্বাস্থ্যজনিত সমস্যাৰ পৰা আজি সকাহ লাভ কৰিব আৰু আপুনি ইতিবাচক শক্তিও অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আত্মীয়ক লগ পালে ঘৰৰ পৰিৱেশ সুখদায়ক আৰু মধুৰ হৈ উঠিব। আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ এংগেজমেণ্টৰ সন্দৰ্ভতো আলোচনা হ'ব পাৰে। এজন বিশেষ ব্যক্তিৰ সহায়ত আপোনাৰ যিকোনো উদ্দেশ্য আজি সমাধান হ'ব। অপ্ৰয়োজনীয়ভাৱে বিচৰণ কৰি সময় কটাব নালাগে, কাৰণ সময় আৰু ধন অপচয়ৰ বাহিৰে আন একো লাভ নহ'ব। নিজৰ কেৰিয়াৰক লৈ চিন্তিত হৈ থাকিব যুৱক-যুৱতীসকল, কিন্তু এই সময় ধৈৰ্য আৰু সংযম ধৰাৰ সময় হ'ব। পৰিয়ালৰ সদস্য বা ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ কৰ্মক্ষেত্ৰত আপোনাৰ বাবে উপকাৰী হ'ব আৰু উপযুক্ত সমাধানো লাভ কৰিব। কিন্তু চৰকাৰী কৰ্মচাৰীসকলক কাম-কাজক আওকাণ নকৰিব। কাৰ্যালয়ত আপোনাৰ বছ বা উচ্চপদস্থ বিষয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগিব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। স্বামী-স্ত্ৰীৰ মাজতো সঠিক সমন্বয় থাকিব। প্ৰেমৰ সম্পৰ্কত শিষ্টাচাৰ বজাই ৰাখক। আজি আপুনি বেছি মানসিক চাপ ল'ব নালাগে, ই আপোনাৰ পাচনতন্ত্ৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। আপোনাৰ নীতিগত পন্থাই আপোনাক সমাজত এক সন্মানজনক পৰিৱেশ প্ৰদান কৰিব। ভৱিষ্যতৰ বাবে কৰা পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰাও উপযুক্ত সহায় লাভ কৰিব। যুৱক-যুৱতীসকল অহাৰ কামত সময় আৰু ধন নষ্ট নকৰিব। নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব সহকাৰে থাকিলে যুৱক-যুৱতীসকলে ভাল ফলাফল লাভ কৰিব। অসাৱধানতাৰে আৰু খৰখেদাকে লোৱা কাৰ্যৰ বিৰূপ পৰিণতি সৃষ্টি হ'ব। গতিকে আপোনাৰ কামবোৰ পদ্ধতিগত আৰু চিন্তাশীলভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। শ্বেয়াৰ বা ৰিস্ক অৰিয়েণ্টেড কাম এতিয়াৰ বাবে পিছুৱাই ৰাখক। আপোনাক প্ৰতাৰিত বা প্ৰতাৰণা কৰাৰ সম্ভাৱনা আছে। আয়ৰ পৰিস্থিতি উন্নত হ'ব, কিন্তু খৰচো একেই থাকিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কোনো ধৰণৰ পৰিৱৰ্তনৰ বাবে পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে পৰিৱৰ্তন যিমান পাৰি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ দ্বাৰা কৰক। বিবাহিত সম্পৰ্ক মধুৰ আৰু সুষম হ'ব। প্ৰেম বিবাহৰ প্ৰতি আগ্ৰহী লোকে হয়তো কিছু ভাল খবৰ লাভ কৰিব। গধুৰ খাদ্যৰ বাবে পেটৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আয়ুৰ্বেদিক বস্তু যিমান পাৰি সেৱন কৰিলে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আৱেগিকতাৰ পৰিৱৰ্তে ব্যৱহাৰিকভাৱে কাম কৰক। আপোনাৰ অধিপত্য সমাজ আৰু ঘনিষ্ঠ আত্মীয়ৰ মাজত সমন্বয় ৰাখক। লগতে যিকোনো কঠিন কাম আপোনাৰ বুদ্ধিমত্তা আৰু সামৰ্থ্যৰে সম্পূৰ্ণ কৰিব পাৰিব। নিজৰ যিকোনো সিদ্ধান্ত ভুল হ'ব পাৰে, গতিকে আপোনাৰ ঘনিষ্ঠ লোকৰ সৈতে যোগাযোগত থাকক। কেতিয়াবা এলাহৰ বাবে আপোনাৰ কৰ্মদক্ষতাত প্ৰভাৱ পৰিব পাৰে।
আপোনাৰ এই নেতিবাচক অভ্যাসবোৰ উন্নত কৰি আপুনি সংগঠিত হওক। ব্যৱসায়িক কাম কাজ এই সময়ত গুৰুত্ব সহকাৰে ল'ব লাগিব। প্ৰতিকূল সময়ো আপোনাৰ বাবে আছে। পৰামৰ্শদাতা সম্পৰ্কীয় কামবোৰ লাভজনক পৰিস্থিতি হ'ব। যদি আপুনি ব্যৱসায় সম্পৰ্কীয় যিকোনো নতুন পৰীক্ষা ৰূপায়ণ কৰিবলৈ গৈ আছে তেন্তে আপুনি অত্যন্ত সাৱধান হ'ব লাগিব। পাৰিবাৰিক আৰু ব্যৱসায়িক কাম কাজত উপযুক্ত সমন্বয় থাকিব। বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা দূৰত্ব বজাই ৰাখক। আপোনাৰ শান্তি আৰু শিথিলতাৰ বাবে কিছু সময় উলিয়াওক। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি ব্যস্ত ৰুটিনৰ মাজতো সামাজিক আৰু ধৰ্মীয় কাম কাজৰ বাবে সময় পাব। আপোনাৰ কাম সংগঠিত হৈ থাকিব। উচ্চ শিক্ষাৰ বাবে অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ভাল ফলাফল পাব। কেতিয়াবা আপোনাৰ খঙে আপোনাৰ কাম নষ্ট কৰিব পাৰে। শিশুৰ বাবেও কঠিন পৰিস্থিতিৰ সৃষ্টি হৈছে। নিজৰ আচৰণ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। আপোনাৰ এই শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক। ব্যৱসায়িক কাম সময়মতে সম্পূৰ্ণ কৰক। উপাৰ্জনৰ উৎসও আজি বৃদ্ধি পাব। এই সময়ত যিকোনো ধৰণৰ ব্যৱসায়িক ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। চৰকাৰী চাকৰিত উচ্চপদস্থ বিষয়াৰ কিছু হেঁচা পৰিব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটাওক। ইয়াৰ দ্বাৰা প্ৰেম মধুৰতাৰে ভৰা হৈ থাকিব আৰু বহু সিদ্ধান্তও পাৰস্পৰিক আলোচনাৰ জৰিয়তে ল'ব পাৰিব। অতীতৰ নেতিবাচক কথাবোৰে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব, কাৰণ ইয়াৰ পৰা উত্তেজনাৰ বাহিৰে আন একো লাভ নহ'ব। ধ্যানত অধিক সময় মনোনিৱেশ কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি শিশুৰ শিক্ষা বা কেৰিয়াৰ সম্পৰ্কে চলি থকা যিকোনো সমস্যা সমাধান হ'ব। যদি কোনো বিতৰ্কিত সম্পত্তি সম্পৰ্কীয় বিষয় থাকে তেন্তে অভিজ্ঞ ব্যক্তিৰ সহায়ত সেইটো নিষ্পত্তি হোৱাৰ উচিত সম্ভাৱনা আছে, যাৰ বাবে আপুনি বহু পৰিমাণে মানসিক চাপমুক্ত অনুভৱ কৰিব। আজি কিছু সমস্যা আহিব। হঠাৎ আপোনাৰ সন্মুখত কিবা এটা সমস্যাৰ সৃষ্টি হ'ব আৰু কামৰ হেঁচাত আপুনি আবদ্ধ হৈ পৰা যেন অনুভৱ কৰিব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰ ছাত্ৰীয়ে অধিক কষ্ট কৰিব লাগিব। ব্যৱসায় সম্পৰ্কীয় কামৰ প্ৰতি কোনো ধৰণে অসাৱধান নহ'ব। এই সময়ত উৎকৃষ্ট অৰ্ডাৰ লাভ কৰিব। নিয়োজিত লোকসকলে নিজৰ বছ বা উচ্চপদস্থ বিষয়াৰ সৈতে যিকোনো ধৰণৰ কাজিয়াত লিপ্ত হোৱাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব। কোনো বিষয়ৰ সন্দৰ্ভত আপোনাৰ পত্নীয়ে অসন্তুষ্ট সহ্য কৰিবলগীয়া হ'ব পাৰে। সম্পৰ্ক উন্নত কৰিবলৈ তেওঁলোকক কিছু উপহাৰ দিয়ক আৰু লগতে মনোৰঞ্জনমূলক কাৰ্যসূচী বনাওক। নিজৰ জীৱনশৈলী সংগঠিত কৰি ৰাখক। যিকোনো ধৰণৰ বেয়া অভ্যাসে আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি পৰিকল্পনা আৰু ইতিবাচক হৈ যিকোনো কাম কৰিলে আপোনাৰ সঠিক দিশটো পাব। কোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব পাৰে। ইয়াৰ দ্বাৰা আপোনাক সঠিক স্বীকৃতি লাভ কৰিব। যিকোনো সিদ্ধান্ত তৎক্ষণাত লওক। বেছি চিন্তা কৰিলে পৰিস্থিতি হাতৰ পৰা আঁতৰি যাব। কিছুমান অপ্ৰয়োজনীয় খৰচৰ সৃষ্টি হ'ব পাৰে। আজি ক'তো টকা বিনিয়োগ নকৰিব, লোকচানৰ সন্মুখীন হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক সচেতন হোৱাটোৰ প্ৰয়োজন আছে। ব্যৱসায়ৰ লগত জড়িত কাৰোবাক ঋণ দিয়া ধনো আবদ্ধ হৈ পৰিব পাৰে, গতিকে সাৱধান হওক। সম্প্ৰসাৰণৰ সৈতে জড়িত যিকোনো পৰিকল্পনা বিবেচনা কৰিব পাৰিব। কৰ্মস্থলীত নিয়োজিত লোকসকলে শিথিল পৰিৱেশ গঢ়ি তুলিব। পতি পত্নীৰ মাজত কিছু বিভ্ৰান্তিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। ইয়াৰ ফলত ঘৰৰ পৰিৱেশত প্ৰভাৱ পৰিব নিদিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। শাৰীৰিক আৰু মানসিক চাপৰ বাবে আপুনি ভাগৰুৱা আৰু শক্তিৰ অভাৱ অনুভৱ কৰিব। সঠিক জিৰণি আৰু ব্যায়াম দুয়োটাতে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্মৰ ওপৰত বিশ্বাস ৰাখক। ভাগ্যই আপোনাক সক্ৰিয়ভাৱে সমৰ্থন কৰিব। আপোনাৰ সময় ৰাজনৈতিক আৰু সামাজিক কাম কাজতো অতিবাহিত হ'ব আৰু গুৰুত্বপূৰ্ণ যোগাযোগো কৰিব। যদি আপুনি কাৰোবাৰ লগত প্ৰতিশ্ৰুতি দিছে তেন্তে নিশ্চিতভাৱে পালন কৰক। আপোনাৰ পৰিকল্পনা আৰু কামৰ পদ্ধতি গোপনে ৰাখক। কিবা ফাদিল হ'লে আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে। চৌপাশৰ নেতিবাচক কাৰ্যকলাপক আওকাণ কৰি নিজৰ কামত নিমগ্ন হৈ থাকক। ব্যৱসায়ত এতিয়াই কোনো নতুন কাম আৰম্ভ নকৰিব। অৱশ্যে ৰাজহুৱা ব্যৱসায়, সংবাদ মাধ্যম, বিপণন আদিৰ লগত জড়িত ব্যৱসায়সমূহ লাভজনক অৱস্থাত থাকিব। অত্যাধিক কামৰ বোজাৰ বাবে কাৰ্যালয়ৰ কাম ঘৰৰ পৰাও কৰিব লাগিব, যাৰ বাবে ব্যক্তিগত কাম পিছুৱাই দিব লাগিব।
বিবাহিত জীৱনটো মধুৰতাপূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদন লাভ কৰিলে সকাহ লাভ কৰিব। অত্যাধিক ব্যস্ততাৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। আপোনাৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা ল'ব নালাগে আৰু সঠিকভাৱে জিৰণি লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।